वेलकाम एवरीवन আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান তীৰ্থৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি ষ্টেটিক জিকে পাৰ্ট 3 ভিডিঅ'টো লৈ আহিছোঁ। ইতিমধ্যে আমি দুটা ষ্টেটিক জিকেৰ ওপৰত ভিডিঅ' দিছোঁৱেই, তাতে টোটেল 50টা কুৱেশ্যন আলোচনা কৰা হৈছে। গতিকে আপোনালোকে চাগে গোটেইখিনি কুৱেশ্যন ভালদৰে চাইছে। যদিও নাই চোৱা, পৰীক্ষা হোৱাৰ আগে আগে এবাৰ ভিডিঅ'টো যেতিয়া চাব আপোনালোকৰ সকলোখিনি ডাউটছ ক্লিয়াৰ হৈ যাব, কাৰণ আমি ইয়াতে গোটেইখিনি এক্সামৰ চিলেবাছ কভাৰ কৰিবলৈ চাইছোঁ। আৰু এইখিনি যিহেতু SSC লাষ্ট 12 বছৰৰ কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে, গতিকে এই ইয়াত দিয়া কুৱেশ্যনছখিনি আপোনালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট। গতিকে ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আশা কৰোঁ এইখিনিয়ে আপোনালোকৰ যি প্ৰিপেৰেশ্যনত বহুতখিনি সহায় কৰিব। কুৱেশ্যন নম্বৰ 51, সত্ৰীয়া নৃত্যৰ এক অংকৰ নাটকক কি বুলি কোৱা হয়? ইয়াতে অপশ্যন দিছে এ একম নাট, বি বিশেষণ নাট, চি আনন্দ নাট, ডি অংকীয়া নাট। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি অংকীয়া নাট। শংকৰদেৱে আৰম্ভ কৰা সংগীত নাটৰ ৰূপ। শংকৰদেৱে অংকীয়া নাট আৰম্ভ কৰিছিলে, গতিকে আপোনালোকৰ কুৱেশ্যনত এনেকুৱা আহিব পাৰে যে অংকীয়া নাট কোনে আৰম্ভ কৰিছিলে, তেতিয়া উত্তৰটো হ'ব শংকৰদেৱ। নেক্সট কুৱেশ্যন নম্বৰ 52, ভুটীয়া নৃত্য কোন ৰাজ্যত কৰা হয়? ইয়াতে অপশ্যনত আছে এ নাগালেণ্ড, বি উৰিষ্যা, চি ৱেষ্ট বেংগল, ডি ছিকিম। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব ছিকিম। ভুটীয়া জনগোষ্ঠীৰ এটা নৃত্য হৈছে ভুটীয়া নৃত্য। নেক্সট কুৱেশ্যন নম্বৰ 53, ৰাধাকৃষ্ণৰ ৰাসলীলাৰ ওপৰত ভিত্তি কৰি নৃত্য কোনটো? এ মোহিনীআট্টম, বি কথক, চি সত্ৰীয়া, ডি মণিপুৰী। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডি মণিপুৰী। বৈষ্ণৱ ধৰ্মৰ কাহিনীৰ ওপৰত তেওঁলোকে ভিত্তি কৰি প্ৰস্তুত কৰে। নেক্সট কুৱেশ্যন নম্বৰ 54, মুদিয়েটো কোন ৰাজ্যৰ ইউনেস্কো স্বীকৃতি নৃত্য? বহুত কেইটা নৃত্যক যিহেতু ইউনেস্কোৱে স্বীকৃতি প্ৰদান কৰিছে, আৰু ইয়াতে মুদিয়েটোতো এটা ইউনেস্কোৱে স্বীকৃতি দিয়া নৃত্য, গতিকে কোন ৰাজ্যৰ নৃত্য হয় এইটো ইয়াতে সুধিছে। ইয়াতে অপশ্যন দিছে কেৰেলা, তেলেংগানা, কৰ্ণাটকা, তামিলনাডু। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কেৰেলা। কালী আৰু অসুৰৰ কাহিনী তেওঁলোকে এই নৃত্যৰ দ্বাৰা বৰ্ণনা কৰে। নেক্সট কুৱেশ্যন নম্বৰ 55, থুলাল ডেন্স অৰিজিনেটেড ইন। থুলাল নৃত্য ক'ত আৰম্ভ হৈছিল? ইয়াতে অপশ্যন দিছে কেৰেলা, উত্তৰাখণ্ড, মণিপুৰ, গুজৰাট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কেৰেলা। নেক্সট কুৱেশ্যন নম্বৰ 56, মইনাত্তা নৃত্য কোন ৰাজ্যৰ? আৰু ইয়াতে অপশ্যন আছে আপোনালোকৰ পাঞ্জাৱ, বি ত্ৰিপুৰা, চি হাৰিয়ানা, ডি উত্তৰাখণ্ড। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি ত্ৰিপুৰা। নেক্সট কুৱেশ্যন নম্বৰ 57, ঠুমৰী সংগীত কোন নৃত্যৰ সৈতে জড়িত? আৰু ইয়াতে আপোনালোকৰ অপশ্যনত দি থৈছে এ কথক, বি কথকলি, চি ভাৰতনাট্যম, ডি সত্ৰীয়া। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কথক। নেক্সট কুৱেশ্যন নম্বৰ 56, মণিপুৰী নৃত্যৰ পুৰুষসুলভ অংশ কি? ইয়াতে অপশ্যনত দিছে কলমছ, পাৰেং, মাইবা, ৰাছ। আৰু শুদ্ধ উত্তৰটো হ'ব কলমছ। শক্তিশালী নৃত্য এটা। এই নৃত্যটো হৈছে পুৰুষসকলৰ দ্বাৰা পৰিৱেশন কৰা এটা শক্তিশালী নৃত্য। নেক্সট কুৱেশ্যন নম্বৰ 59, সেৱাকালী অনুশীলনৰ সৈতে কোন নৃত্য জড়িত? সেৱাকালী অনুশীলনৰ সৈতে কোন নৃত্য জড়িত বুলি সুধিছে, আৰু ইয়াতে অপশ্যন দিছে কথকলি, কথক, উৰিষ্যা, কুচিপুড়ি। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কথকলি। আৰু মন্দিৰত অনুশীলন কৰা হৈছিল, এইটো যিহেতু নৃত্যটো মন্দিৰত অনুশীলন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 60, কোন অভিনয়ত সাজ পোছাক ব্যৱহাৰ কৰা হয়? আৰু ইয়াতে দিছে অপশ্যন নম্বৰ এ বচিকা, বি আহাৰ্য, চি সত্বিকা, আৰু ডি অংগিকা। আৰু শুদ্ধ উত্তৰটো হৈছে আহাৰ্য অভিনয়। ইয়াতে পোছাক আৰু অলংকাৰ ব্যৱহাৰ কৰে। নেক্সট সিদ্ধি ধামাল নৃত্য কোন ৰাজ্যৰ? আৰু ইয়াতে অপশ্যন দিছে আপোনালোকৰ উত্তৰ প্ৰদেশ, গুজৰাট, মধ্যপ্ৰদেশ, ৰাজস্থান। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ বি গুজৰাট। নেক্সট ইয়াতে আফ্ৰিকান মূলৰ সিদ্ধি জনগোষ্ঠীৰ লোকসকলে গুজৰাটত এই নৃত্যটো পৰিৱেশন কৰে। যাতে আপোনালোকক কুৱেশ্যনত সুধিব পাৰে যে সিদ্ধি জনগোষ্ঠীয়ে যিটো গুজৰাটত নৃত্যটো প্ৰদৰ্শন কৰে সেইটো কোন মূলৰ বুলি সুধিব পাৰে, তেতিয়া আফ্ৰিকান মূলৰ বুলি আপোনালোকে উত্তৰটো দিব। নেক্সট কুৱেশ্যন নম্বৰ 63, নাটৱাৰী নৃত্য কোন শাস্ত্ৰীয় নৃত্যৰ সৈতে জড়িত? আৰু ইয়াতে আপোনালোকৰ অপশ্যন দিছে কথক, কুচিপুড়ি, উৰিষ্যি, কথকলি। আৰু আপোনালোকৰ ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ কথক। নেক্সট কুৱেশ্যন নম্বৰ 63, দণ্ডাৰী দল কোন নৃত্য প্ৰদৰ্শন কৰে? ইয়াতে অপশ্যনত দিছে চাও, বি বাইগা পৰধনী,
চি ঘোষাৰী, ডি ৰ'দ নাচা। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব ঘোষাৰী। আৰু এই নৃত্যটো দীপাৱলীত পৰিৱেশন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 64, গৌৰমাৰীয়া নৃত্য কোন ৰাজ্যৰ? আৰু ইয়াতে অপশ্যন দিছে মহাৰাষ্ট্ৰ, ৰাজস্থান, গুজৰাট, ছত্তীশগড়। আৰু শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ ইয়াতে অপশ্যন নম্বৰ ডি, ছত্তীশগড়। নেক্সট কুৱেশ্যন নম্বৰ 65, লেবাং বুমমানি কোন ৰাজ্যৰ কৃষি নৃত্য? আৰু ইয়াতে আপোনালোকৰ অপশ্যনত দিছে মিজোৰাম, ত্ৰিপুৰা, আছাম, মেঘালয়। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ত্ৰিপুৰা। লেবাং বুমমানি ত্ৰিপুৰা ৰাজ্যৰ এটা নৃত্য। নেক্সট কুৱেশ্যন নম্বৰ 66, মহাৰী আৰু গতিপোৱা কোন ৰাজ্যৰ? ইয়াতে অপশ্যনত দিছে উৰিষ্যা, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ এ, উৰিষ্যা। নেক্সট কুৱেশ্যন নম্বৰ 67, সংগী মুখাৱতী নৃত্য কোন ৰাজ্যৰ? আৰু ইয়াতে অপশ্যনত দিছে আপোনালোকৰ মধ্যপ্ৰদেশ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, গুজৰাট। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ মহাৰাষ্ট্ৰ। আৰু সিংহৰ মুখ ব্যৱহাৰ কৰি পেলাই এই যোনটো নৃত্য তেওঁলোকে পৰিৱেশন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 68, ৰিখাম্পাদা নৃত্য কোন ৰাজ্যৰ? আৰু ইয়াতে আপোনালোকৰ অপশ্যন দিছে মেঘালয়, আছাম, মিজোৰাম, অৰুণাচল প্ৰদেশ। আৰু শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ ডি, অৰুণাচল প্ৰদেশ। নিচি জনগোষ্ঠীৰ মহিলাসকলে এই ৰিখাম্পাদা নৃত্যটো পৰিৱেশন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 69, কোমল আৰু মহিলাৰ বাবে উপযুক্ত নৃত্য অংশ কোনটো? ইয়াতে দিছে নৃত্য, তাণ্ডৱ, লস্যা, নৃত্যা। আৰু ইয়াতে উত্তৰটো হ'ব আপোনালোকৰ লস্যা। কোমলতা আৰু সৌন্দৰ্য তেওঁলোকে ব্যাখ্যা কৰে লস্যাৰ পৰা। নেক্সট কুৱেশ্যন নম্বৰ 70, ৰাঠুৱা ডেন্স ইজ পাৰফৰ্ম ইন হুইচ ষ্টেট? ৰাঠুৱা নৃত্য কোন ৰাজ্যত কৰা হয়? আৰু ইয়াতে আপোনালোকৰ অপশ্যনত দিছে অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, মহাৰাষ্ট্ৰ, গুজৰাট। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, গুজৰাট। গুজৰাটৰ ৰাঠুৱা নৃত্য পৰিৱেশন কৰা দেখিবলৈ পোৱা যায়। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গুজৰাট। আৰু এইটো হোলীত সময়ত পৰিৱেশন কৰা দেখিবলৈ পোৱা যায়। নেক্সট কুৱেশ্যন নম্বৰ 71, কোন নৃত্যত মহিলাসকলে ৰাস কৰে আৰু পুৰুষে পাং কলম আৰু কাৰ্তাল কলম বজায়? ইয়াতে অপশ্যন দিছে কথকলি, ডি য়ক্ষগান, চি ওড়িশি, ডি মণিপুৰী। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, মণিপুৰী। আৰু মণিপুৰীত মহিলাসকলে ৰাছ আৰু পুৰুষে ঢোল বজাই নাচে। নেক্সট কুৱেশ্যন নম্বৰ 72, কুৱেশ্যনটো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ যাব বিচাৰিছোঁ। ইয়াতে বহুতখিনি টাৰ্ম আপোনালোকে হয়তো নতুনকৈ শুনিছে বা কিছুমান বস্তু আপোনালোকে নতুনকৈ ইয়াতে শুনিবলৈ পাইছে, কিয়নো আমি যিহেতু এইটো SSCৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনিৰ পৰা বাছি আনিছোঁ। যিসকলে আপোনালোকৰ ধৰক এনেকুৱা ধৰণৰ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, আছামৰ ওপৰত তেওঁলোকে বেছি ফ'কাছ কৰি পঢ়ি আছে, তেওঁলোকে কিছুমান ইয়াৰে টাৰ্ম নুশুনিব পাৰে, কিয়নো এইখিনি যিহেতু অলপ আমি ভিতৰৰ পৰা বস্তুখিনি লৈ আছোঁ যাতে আপোনালোকৰ গোটেইখিনি পৰীক্ষাত সহায় যিহেতু এক্সামৰ এতিয়া কম্পিটিশ্যন লেভেলটো বহুত বেছি। গতিকে কুৱেশ্যনসমূহ আমি একচেপ্ট কৰিব নোৱাৰোঁ যে ক'ৰ পৰা আহিব বা কেনেকুৱা ধৰণৰ আহিব পাৰে। গতিকে আমি সকলোখিনি আমি পঢ়িব লাগিব। সেইখিনি বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, যদিও টাৰ্মবোৰ শুনিবলৈ অলপ বেলেগ বা অলপ টান যেন লাগিলেও আপোনালোকে ভালদৰে মন দি ভিডিঅ'সমূহ চাব। এবাৰ নহ'লে দুবাৰকৈ চাব, তেতিয়া নিশ্চয় আপোনালোকৰ এই সকলোখিনি মনত থাকিব। এতিয়া কুৱেশ্যনলৈ আগবাঢ়োঁ। কুৱেশ্যন নম্বৰ 72ত আছে যে লম্বাডী নৃত্য কোন জনগোষ্ঠীৰ সৈতে জড়িত? আৰু ইয়াতে অপশ্যনত দিছে সুগালী, বঞ্জাৰা, নকালা, ডাব্বা, ইয়েৰুকুলা। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ বঞ্জাৰা। নেক্সট কুৱেশ্যন নম্বৰ 73, বাল্টি নৃত্য কোন অঞ্চলৰ? আৰু ইয়াতে দিছে আপোনালোকৰ অপশ্যনত উত্তৰাখণ্ড, লাডাখ, কাশ্মীৰ, হিমাচল প্ৰদেশ। আৰু ইয়াতে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ লাডাখ। নেক্সট কুৱেশ্যন নম্বৰ 74, মুণ্ডাৰী নৃত্য কোন ৰাজ্যৰ? আৰু ইয়াতে আপোনালোকৰ অপশ্যনত আছে মিজোৰাম, কৰ্ণাটকা, অৰুণাচল প্ৰদেশ, ঝাৰখণ্ড। আৰু ইয়াতে আপোনালোকৰ অপশ্যন নম্বৰ ডি, ঝাৰখণ্ডটো হ'ব শুদ্ধ উত্তৰ। মুণ্ডাৰী নৃত্য ঝাৰখণ্ডৰ লোকসকলে বা ঝাৰখণ্ডৰ এই নৃত্যটো পৰিৱেশন কৰে। নেক্সট কুৱেশ্যন নম্বৰ 75, টাপু নৃত্য কোন ৰাজ্য হয় সুধিছে? আৰু ইয়াতে আপোনালোকৰ অপশ্যন দিছে এ অৰুণাচল প্ৰদেশ, বি আছাম, চি মিজোৰাম, ডি মণিপুৰী। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব এ অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশত এই টাপু নৃত্যটো পৰিৱেশন কৰা দেখিবলৈ পোৱা যায়। গতিকে আদি জনগোষ্ঠীসমূহ লোকে এই নৃত্য পৰিৱেশন কৰে। গতিকে আজি ভিডিঅ'টোত ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক, কমেণ্ট আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব। যিহেতু আমি ষ্টেটিক জিকে আৰু জিঅ'গ্ৰাফিৰ ভিডিঅ'সমূহ আৰম্ভ কৰিছোঁ,
গোটেইখিনি ভিডিঅ' আপোনালোকে চাব ভিডিঅ'খিনিৰ পৰা আপোনালোকে যথেষ্ট উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ গতিকে আজি ভিডিঅ'টো ইমানখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্টছ আৰু লগতে আপোনালোকৰ যিসকল বন্ধু বান্ধৱী এনেকুৱা গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ সৈতেও ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ সকলোতকৈ আগত পাবৰ বাবে আমাৰ ইউটিউব চেনেলটো আজি ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ